নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। তো এইটো ভিডিঅ'ত আজি আমি ডিএমই বা SSUHSৰ পেৰামেডিকেল কৰ্চৰ ওপৰত আলোচনা কৰিম। SSUHSৰ পেৰামেডিকেল কৰ্চৰ এটা নতুন নটিচ আহি গ'ল। তো ইয়াৰে ৰিচেণ্টলি ছেকেণ্ড কাউন্সেলিং হৈ গ'ল আৰু আজিয়ে ইয়াৰে মেৰিট লিষ্টখন প্ৰকাশ কৰিছে। কিন্তু মেৰিট লিষ্টত এডমিশ্যন ডেট এইবিলাক দিয়া নাছিল। তো পিছত এখন নতুন নটিচ পাব্লিছ কৰিলে, সেইখনত এডমিশ্যন ডেট, মেডিকেল ফিটনেছ চাৰ্টিফিকেট এইবিলাকৰ বিষয়ে উল্লেখ কৰা হৈছিল। তো এইটো ভিডিঅ'ত আজি আমি ইয়াৰে মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন কেনেকৈ বনাব, নহ'লে এই কৰ্চৰ পেৰামেডিকেল কৰ্চৰ হোষ্টেল আছেনে নাই, এই সকলোবিলাকৰ ওপৰত আলোচনা কৰিম। আৰু যদি আপোনালোকে আগৰ ভিডিঅ'টো চোৱা নাই তেনেহ'লে ওপৰৰ আই বটনৰ পৰা চাই ল'ব। তো যদি আপোনালোকে 2024-25 বৰ্ষৰ BSc নাৰ্ছিং বি ফাৰ্মৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে, তেনেহ'লে আমাৰ এই উপযুক্ত ই বুকখন ল'ব পাৰে। এই বুকখন অসমীয়া আৰু ইংলিছ দুয়োটা মিডিয়ামতে উপলব্ধ আছে। এই বুকখনৰ বিষয়ে অধিক জানিবলৈ বা কিনিবলৈ ডিছপ্লেত দিয়া হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰিলে আপোনালোকে পাই যাব। তো এই নটিচখন জাৰি কৰিছে গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন, মানে ডিএমইৰ ফালৰ পৰা। তো 22/2/2024 তাৰিখে নটিচখন জাৰি কৰিছে। এইখন কিন্তু আপলোড দিওঁতে 23 তাৰিখ পালে। তো এই নটিচখন এডমিশ্যনৰ নটিচ হয়। পেৰামেডিকেল কৰ্চৰ ডিপ্ল'মা ইন পেৰামেডিকেল কৰ্চৰ ফাৰ্ষ্ট ইয়াৰৰ ছেকেণ্ড কাউন্সেলিঙৰ এডমিশ্যন নটিচ হয়। তো আপোনালোকে এই নটিচখন ডিএমইৰ অফিচিয়েল ৱেবছাইটতো পাই যাব, নহ'লে কিছুমান নিউজ পেপাৰতে পাই যাব। আৰু এইখন আমাৰ হোৱাটছআপ গ্ৰুপত প্ৰভাইড কৰি দিয়া হ'ব। যি এডমিশ্যন ডেট সেয়া হৈছে 26 আৰু 27 ফেব্ৰুৱাৰী তাৰিখ। তো আপোনালোকে 26 ফেব্ৰুৱাৰী নহ'লে 27 ফেব্ৰুৱাৰী দুয়োটাৰ কোনোবা এটা বাৰত ইয়াৰে এডমিশ্যন ল'ব পাৰিব। তো মই আপোনালোকক ছাজেষ্ট কৰিম যে আপোনালোকে 26 ফেব্ৰুৱাৰীতে ইয়াৰে এডমিশ্যনটো লৈ ল'ব। আৰু যিসকলে ফাৰ্ষ্ট কাউন্সেলিঙত ছিট পাইছিল তেওঁলোকে ছেকেণ্ড কাউন্সেলিঙত এতিয়া মানে কলেজ চেঞ্জ কৰিবৰ কাৰণে এডমিশ্যন ল'ব যাব। তো তেওঁলোকে ফাৰ্ষ্ট কাউন্সেলিঙত এডমিশ্যন লওঁতে যিখন পে'মেণ্টৰ ৰিচিপ্ট দিছিল সেইখন লৈ যাব লাগিব। আৰু ইয়াতে কি কি ডকুমেণ্ট লাগে সেয়া মেনশ্যন আছে। তো ইয়াতে আপোনালোকে অৰিজিনেল আৰু জেৰক্স দুয়োখিনি ডকুমেণ্ট লৈ যাব লাগিব। তো আপোনালোকৰ CWEৰ এডমিট কাৰ্ডখন আৰু স্ক'ৰ কাৰ্ডখন লৈ যাব। তাৰপিছত মেট্ৰিক, হাই ছেকেণ্ডাৰীৰ এডমিট কাৰ্ড, মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট লৈ যাব। তাৰপিছত আপোনালোকে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট বা কেটেগৰী চাৰ্টিফিকেটখন লৈ যাব। তাৰপিছত আৰু ইয়াতে আপোনালোকৰ EWS আছে, যদি জেনেৰেল হয়, যদি EWS আছে EWSখন লৈ যাব। আৰু যদি আপোনালোকৰ PRCখন আছে দেন PRCখনো লৈ যাব পাৰে, কিন্তু ইয়াতে PRCৰ কথা উল্লেখ কৰা নাই, যদিহে আছে লৈ যাব PRCখন। আৰু এতিয়া বহুতৰে মনত কুৱেশ্যন হ'ব যে মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন ক'ত বনাম বা কেনেকৈ বনাব লাগে। তো বহুতৰেতো কনফিউজ হয়, মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন আপোনালোকে ঘৰতে বনাই লৈ যাব লাগিবনে? তো এইটো বহুতৰ মনত প্ৰশ্ন হয়। তো আপোনালোকে মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন ঘৰত বনাই লৈ যাব নালাগে। তো আপোনালোকে যিখন কলেজত বা ইনষ্টিটিউটত ছিট পাইছে সেই কলেজখনে আপোনালোকক এটা মেডিকেল টেষ্ট কৰাব। তো মেডিকেল টেষ্ট কৰোৱাৰ পিছত এখন আপোনালোকক মেডিকেল ফিটনেছ চাৰ্টিফিকেট দিব। তো সেইখন মেডিকেল ফিটনেছ চাৰ্টিফিকেট আপোনালোকে এডমিশ্যনত জমা দিব লাগিব। তো মেডিকেল ফিটনেছ চাৰ্টিফিকেটখনতে অলপমান টাইম যাব। আপোনালোকৰ এডমিশ্যন এনেই নৰ্মেলি সোনকালে হৈ যায়, কিন্তু মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন যদি আপোনালোকৰ সোনকালে যায় তেন মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন আগতে বনাব পাৰিব। আগতে বনালে আপোনালোকৰ এডমিশ্যনো সোনকালে হৈ যাব। তো আপোনালোকে 9টামান বজাত পোৱাকৈ আপোনালোকে এডমিশ্যনটো ল'ব যাব, মানে দেৰিকৈ গ'লে আপোনালোকৰ পলম হৈ যাব। আৰু আগৰ ভিডিঅ'টোত ইয়াৰে এডমিশ্যন ফিজৰ কথা উল্লেখ কৰিছোঁৱে। ইয়াৰে এডমিশ্যন ফিজটো 10,000ৰ ভিতৰত হৈ যাব। যিকোনো কৰ্চৰে হওক ইয়াৰে এডমিশ্যন ফিজটো 10,000ৰ ভিতৰত হ'ব। আৰু নেক্সট হোষ্টেল আছেনে নাই? তো পেৰামেডিকেল কৰ্চৰ হোষ্টেল নাই, এতিয়ালৈকে পেৰামেডিকেল কৰ্চৰ হোষ্টেল ফেচিলিটিটো দিয়া নাই। তো আপোনালোকে ইয়াৰ বাবে নিজা ৰুম বা PGত থাকিব পাৰে। আৰু ইয়াৰে থাৰ্ড কাউন্সেলিং নিশ্চয় হ'ব, কাৰণ ইয়াৰে ছিট এতিয়াও খালী আছে। তো যেতিয়া থাৰ্ড কাউন্সেলিং হয় বা কিবা নতুন কৰ্চৰ আপডেট আহে সেইবিলাক জানিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব। তো ইয়াৰে নটিচখন দিয়াতে দেৰি হ'ল, কিন্তু কিছুমান টেকনিকেল প্ৰব্লেমৰ কাৰণে ভিডিঅ'টো আপলোড দিব পৰা নাছিলোঁ। তো এতিয়া দি দিলোঁ। ধন্যবাদ।